শেহতীয়াকৈ যি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ফখৰুদ্দিন আহমেদৰ যিটো নাম বৰপেটা মেডিকেল কলেজৰ পৰা আঁতৰাই দিয়া হ'ল, এই সন্দৰ্ভত বলিয়ামৰীয়া ডিটি জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া কি? চাওক মিডিয়া বন্ধুসকল, আজি আমি বেছিকৈ ক'ব খোজা নাই, যিটো আমাৰ পবিত্ৰ ৰমজান মাহ, পবিত্ৰ ৰোজা ৰাখিছোঁ, তাৰ ভিতৰত আমি এটা সমন্বয় ৰক্ষাৰ কাৰণে এটা আয়োজন কৰিছোঁ, আমাৰ ভাতৃত্বভাৱ যাতে বচাই ৰাখে। সেই ক্ষেত্ৰত আমাৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী মাজে মাজে ছ'চিয়েল মিডিয়াত কৈ থাকে, আপোনালোকে গম পায় যে আমাৰ দেশীসকল বা খিলঞ্জীয়া মুছলিমসকল তাৰ লগত আছে বুলি কয়। আমি খুব আনন্দিত। তাৰ ভিতৰত আমি আছোঁ, সঁচা কথা, কিন্তু কিছুমান কাৰ্য মানে কিছুমান কথা আমি অলপ দুখ পাইছোঁ, কাৰণ আমাৰ খিলঞ্জীয়া মানুহ মানে ক'বলৈ গ'লে অসমৰ প্ৰথম এগৰাকী ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আহমেদ। তাৰ বহুতো ইতিহাস আছে, মন্ত্ৰী আছিল, ৰাষ্ট্ৰপতি আছিল। এনেকুৱা অসমত, গোটেই অসমত চতিয়াৰ পৰা ধুবুৰীলৈকে এনেকুৱা প্ৰতিষ্ঠান, মেডিকেল বা স্কুল কলেজ বহুতো ব্যক্তিগত মানুহৰ নামত আছে। ব্যক্তিগত মানুহবিলাক সাধাৰণ মানুহ না আছিল, নিশ্চয় বুদ্ধিজীৱী নাইবা তেনেকুৱা ধৰণৰ কোনো মানে হেৰি আছিল, সেইবিলাকৰ নামতো আছে। এইবিলাকত একো চকু নিদি আমাৰ এজন খিলঞ্জীয়া মানুহৰ নামত বা প্ৰয়াত ৰাষ্ট্ৰপতিৰ নামত মেডিকেল কলেজটো নামাকৰণ চেঞ্জ কৰাতে আমি অলপ দুখ পাইছোঁ। গতিকে আমি আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক আকৌ এবাৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছোঁ, যাতে ফখৰুদ্দিন আহমেদৰ নামত মেডিকেল কলেজটো অটল থাকে। উচ্ছেদৰ কথাটো হৈছে কি, উচ্ছেদত আমি সমৰ্থন জনাইছিলোঁ আগৰ পৰাই, এতিয়াও আমি কৈছোঁ, কিন্তু মুখ্যমন্ত্ৰী কোৱাৰ দৰে আজি কেইদিন ধৰি যিটো নিউজ হৈ আছে আমাৰ গুৱাহাটীত, আমাৰ মানে এটা গাঁৱত, গুৱাহাটী কামৰূপতে এটা গাঁও, ফুলফিল খিলঞ্জীয়া মানুহ, এখেতে ক'ৰবাৰ পৰা অহা নাই, আমাৰ গৰীয়া জনগোষ্ঠীৰ মানুহ। বিভিন্ন ৩-৪বাৰমান নদী খহনীয়া হৈ এই মানুহবিলাক এটা আশ্ৰয় লৈছিল, কিন্তু এখেতে মানে একে শাৰীত মানে বেলেগ জনগোষ্ঠীৰ শাৰীত পেলাই এখেতে উচ্ছেদ কৰাৰ যিটো যোজা কৰিছে, সেইটো আমি বহুত দুখ পাইছোঁ। আমাৰ কেন্দ্ৰীয় সমিতিয়ে বহুত কষ্ট কৰি তাতে যোগাযোগ কৰি আছে, তাক হেল্প কৰি আছে। তাতে চাফিচিয়েণ্ট নহয়, চৰকাৰে মানে হেল্প নোহোৱাকৈ মানুহ জীয়াই থকা বহুত কঠিন আছে আজিৰ তাৰিখত। গতিকে আপোনালোকৰ জৰিয়তে আমি ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰী যেনেকৈ কৈছে তেনেকৈ কামবিলাক কৰিলে ভাল, ভূমি আবণ্টন দিব লাগে। তাৰ উপৰিও এটা কথা আছে, মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক ক্ষেত্ৰত বহুত কিবা কিবি কৰিব পাৰে, আমিও বুজি পাওঁ, সেইবিলাক কওক, কিন্তু টু মাছ কৰিলে অলপ আমি পাব্লিকৰ লগত জবাববিহীন হৈ যাওঁ যে আপোনালোকৰ মুখ্যমন্ত্ৰী আপোনালোকৰ খিলঞ্জীৰ কথা কি কৰি আছিল, কি কৰি আছে, এতিয়া কি কৰি আছে, এইবিলাক আমাক কোশ্চিন মুক্ত হ'ব লাগে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, তাৰ লগত আছোঁ, আমি থাকিম, আমাৰ কথাখিনি অলপ মানি লওক, বুজ লওক, তাৰা কামনা কৰিছোঁ।